নমস্কাৰ আজি হৈছে 14 ডিসেম্বৰ গোটে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গোটোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এছআইটিয়ে প্ৰকাশ কৰিছে এনে কিছুমান তথ্য যি তথ্যসমূহ জানিলে আপোনাৰ চকু কপালত উঠিব হয় আপুনি ঠিকই শুনিছে আজিৰ ভিডিঅ'টি প্ৰতিজন অসমীয়াৰ বাবে বহুতে গুৰুত্বপূৰ্ণ এছআইটিয়ে দাখিল কৰা চাৰ্জশিটৰ এ টু জেড আপোনালোকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব উকিল সন্থাই ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে কোনো পধ্যে এইকেজনক মৃত্যুদণ্ড নাইবা জেললৈ পঠিয়াব নোৱাৰে কোনো পধ্যে এই সকলক জেলত সোমাব নোৱাৰে এছআইটিৰ দলে জামিন পাব গোটেই কেটা এনেবোৰ বহুত কেটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপুনি যদি প্ৰথমবাৰ আমাৰ এই চেনেলটোত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেবোৰ বাবাতৰি নিত পাই থাকিব হলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভিডিঅ'টিৰ কমেণ্টত আপোনালোকে #JusticeForJubin Garg বুলি লিখিব পাৰে বলক আগবাঢ়িছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে এছআইটিয়ে চাৰ্জশিটত প্ৰকাশ কৰা এক ভয়ংকৰ তথ্য যি তথ্য আপুনি জানিলে আপোনাৰ চকু কপালত উঠিব হয় শেহতীয়াকৈ এক ডাঙৰ তথ্য পোহৰত আহিছে যি তথ্য আপুনি গম পালে আপোনাৰ চকু কপালত উঠিব এক নতুন তথ্য ৭৫ মিনিট সাগৰৰ পাৰত পৰি আছিল জুবিন গাৰ্গ পোৱা নাছিল চিকিৎসা সেৱা অৱহেলা কৰা হৈছিল জুবিন গাৰ্গৰ লগত ছিংগাপুৰত কি ঘটনা ঘটিছিল তাৰ সবিশেষ আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব এছআইটিৰ চাৰ্জশিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ছিংগাপুৰত জুবিন হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত লগতে সহায়ক হিচাপে ৰাখিছিল অমৃতপ্ৰভা শেখৰজ্যোতি গোস্বামীক অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামীৰ হতুৱাই মদ্যপান কৰোৱা হৈছিল জুবিন গাৰ্গক যি সুৰা যোগান ধৰিছিল শ্যামকানু মহন্ত হোটেলৰ কোঠাত মদ্যপান কৰোৱা হৈছিল জুবিন গাৰ্গক শ্যামকানুৱে জুবিনলৈ আনিছিল বিশেষ সুৰাৰ বটল হয় শ্যামকানুৱে জুবিন গাৰ্গৰ বাবে বিশেষ সুৰাৰ বটল যোগান ধৰিছিল যি সুৰা নেকি ছিংগাপুৰতো পোৱা নাযায় ইম্পৰ্টেড মাল আছিল যেটো ইম্পৰ্ট কৰি আনা হৈছিল বিশেষকৈ জুবিন গাৰ্গৰ বাবে অমৃতপ্ৰভাৰ হাতত জুবিনৰ বাবে সুৰা তুলি দিছিল শ্যামকানু মহন্তই সিদ্ধাৰ্থ আৰু শেখৰৰ সহায়ত জুবিনক কৰোৱা হৈছিল মদ্যপান সুৰাহক্ত অৱস্থাতে ইয়ট পাতি লৈ গৈছিল জুবিন গাৰ্গ 360 ml সুৰা পোৱা গৈছিল জুবিনৰ শৰীৰত অধিক মদ্যপান কৰাৰ বাবে অচেতন হৈ পৰিছিল জুবিন গাৰ্গ হাতুৰি মাছ সাগৰতে ভাগৰি পৰিছিল জুবিন গাৰ্গ ৭৫ মিনিট সাগৰৰ পাৰত পৰি থকাৰ পিছতো পোৱা নাছিল কোনো চিকিৎসা সেৱা পোৱা নাছিল কাৰো এটেনশ্যন 1 ঘণ্টা পৰ্যন্ত জুবিনে পোৱা নাছিল কোনো ধৰণৰ চিকিৎসা নিৰাপত্তা চিকিৎসা সকলো দিশতে অনিশা কৰা হৈছিল জুবিন গাৰ্গৰ লগত সিদ্ধাৰ্থই জুবিনৰ প্ৰতিটো ব্যৱসায়ৰে ধন আত্মসাৎ কৰিছিল পৰিবেশন হোটেল ব্যৱসায়ৰ ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই মঞ্চ অনুষ্ঠানৰ 5 পৰা 6 লাখ টকা পকেটত সোমাইছিল সিদ্ধাৰ্থ শৰ্মাই অতিৰিক্ত 15% কমিশ্যন লৈছিল জুবিনৰ পৰা 1 নাইবা 2 বছৰ পূৰ্বৰ পৰা জুবিন হত্যাৰ ৰচনা লিখিছিল 4জন অভিযুক্তই শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা মূল অভিযুক্ত এছআইটিৰ মতে জুবিনক হত্যা কৰি ধন আত্মসাতৰ অভিসন্ধি ৰচিছিল সিদ্ধাৰ্থ প্ৰতিশোধ পৰায়ণভাৱে শ্যামকানুৱে ৰচিছিল হত্যাৰ ষড়যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল শেখৰ আৰু অমৃতপ্ৰভাক শেখৰৰ জুবিনৰ উপাৰ্জিত ধনৰ মুনাফা লৈছিল প্ৰবঞ্চনাৰে এছআইটিৰ চাৰ্জশিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মৃত্যুদণ্ডৰ ধাৰা লগালেও হাৰি যাব শ্যামকানু আৰু সিদ্ধাৰ্থ হয় জ্যেষ্ঠ অধিবক্তাৰ এই বিস্ফোৰণ কোনো পধ্যে মৃত্যুদণ্ডৰ ধাৰা লগায়ো সিহঁতক ফচাব নোৱাৰে সিহঁতক শাস্তি দিব নোৱাৰে হাৰি যাব শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা জ্যেষ্ঠ অধিবক্তাৰ এই বিস্ফোৰণৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে অসমৰ জনতাৰ মাজত সবিশেষ জনাইছো ভিডিঅ'টি চাই থাকিব
মৃত্যুদণ্ডৰ ধাৰা লগালেও হাৰি যাব শ্যামকানু আৰু সিদ্ধাৰ্থ জ্যেষ্ঠ অধিবক্তাৰ এনে বিস্ফোৰণ কি মন্তব্য কৰে সবিশেষ জনাইছো চাৰ্জশ্বিট দাখিলৰ পিছতে মহাবিস্ফোৰণ জ্যেষ্ঠ অধিবক্তাৰ মৃত্যুদণ্ডৰ ধাৰা লগালেও চাৰ্জশ্বিটত আইনী সুৰুঙা প্লেচ অফ একুৰেঞ্চত তদন্ত অবিহনে সহজ নহয় শাস্তি সাগৰ হস্পিটেল হোটেল নোযোৱাকৈ ন্যায় সহজ নহয় অনুমানৰ ওপৰত ভিত্তি কৰি চাৰ্জশ্বিট দিলে ন্যায়ালয়ে নামানিব পাৰে 103 নং ধাৰা প্ৰমাণ কৰিবলৈ তথ্যসমূহ বিশ্বাসযোগ্য হ'ব লাগিব মৃত্যুদণ্ডৰ শাস্তি দিবলৈ ন্যায়াধীশসকলক তথ্যক লৈ সন্তুষ্ট হ'ব লাগিব একমাহ পিছতে ছিংগাপুৰলৈ SIT যোৱাটো প্ৰমাণ নষ্ট হোৱাৰ সম্ভাৱনা SIT যোৱাত দেৰি হোৱাই অভিযুক্তক সুৰঙা দিব ছিংগাপুৰে মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি কোৱাটোৱে আনিব পাৰে বিপদ প্ৰাথমিক অনুসন্ধানত পানীত ডুবি মৃত্যুৰ কথাহে কৈছিল ছিংগাপুৰে এটা সাক্ষীৰ লগত আন এটাৰ সামঞ্জস্য নাথাকিলে সুৰঙা থাকে ন্যায়ালয়ে দোষীক এৰি নিদিয়ে কিন্তু দোষী সাব্যস্ত কৰিবলৈ উপযুক্ত প্ৰমাণ লাগিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সমানেই জগৰীয়া প্ৰবাসী অসমীয়াৰ ওপৰতো BNSৰ 106 নম্বৰ ধাৰা আৰোপ কৰিব পাৰে জুবিন গাৰ্গক বচোৱাৰ পৰিৱৰ্তে তেওঁলোকেও হৰ্ষোল্লাস কৰি আছিল চাৰ্জশ্বিট দাখিলৰ পিছতে মন্তব্য জ্যেষ্ঠ অধিবক্তা একে বৰভুৱাৰ 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ পিছতো হাৰি যাব শ্যামকানু আৰু সিদ্ধাৰ্থ ইফালে চাৰ্জশ্বিটক লৈ সন্তুষ্ট হোৱা নাই অসমৰ বহু জনতাই ইয়াৰ মাজতে অভিনেতা ৰবি শৰ্মাই মন্তব্য কৰিছে চাৰ্জশ্বিটক লৈ তেখেত একেবাৰে সন্তুষ্ট নহয় কিন্তু গৰিমাই মানি লৈছে চাৰ্জশ্বিট গৰিমাই কিয় গ্ৰহণ কৰিছে এই চাৰ্জশ্বিট ৰবি শৰ্মাৰ ভাল লগা নাই বুলি মন্তব্য ৰবি শৰ্মাৰ সবিশেষ জনাইছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব চাৰ্জশ্বিটক লৈ একেবাৰে সন্তুষ্ট হোৱা নাই অভিনেতা ৰবি শৰ্মাই চাৰ্জশ্বিটখন গৰিমাই কিয় গ্ৰহণ কৰিছে সেয়াও মোৰ ভাল লগা নাই যিসমূহ ভিডিঅ' ওলাই আহিল তাৰ শেষৰ ভিডিঅ' মোক লাগে বুলি মন্তব্য ৰবি শৰ্মাৰ জুবিন গাৰ্গৰ লগত শেষত কি হৈছিল মই জানিব বিচাৰোঁ জুবিন গাৰ্গৰ লগত শেষত কি হৈছিল ৰবি শৰ্মাই জানিব বিচাৰে বুলি মন্তব্য কৰিছে জুবিনৰ অনুৰাগী বন্ধু হিচাপে মোৰ সেয়া অধিকাৰ আছে তদন্ত আৰম্ভ নহওঁতে আমি যি কৈছিলোঁ সেয়া সঁচা হৈছে নিজ হাতেৰে ডুবি থকা মানুহৰ সহায় নকৰা সমান দোষী মোৰ দৃষ্টিত বহু প্ৰশ্ন বহু উত্তৰ থাকি গ'ল চাৰ্জশ্বিটক লৈ একেবাৰে সন্তুষ্ট হোৱা নাই অভিনেতা ৰবি শৰ্মাই বন্ধুসকল যিটো চাৰ্জশ্বিট আহিছে 12,000 পৃষ্ঠাজোৰা যি চাৰ্জশ্বিট এই চাৰ্জশ্বিটক লৈ অসমৰ বহু জনতা সন্তুষ্ট হোৱা নাই গতিকে আপোনালোকৰ মন্তব্য বিচাৰিছোঁ আপোনালোকেও এই চাৰ্জশ্বিটক গ্ৰহণ কৰিছেনে নে এই চাৰ্জশ্বিটক লৈ আপোনালোকৰো প্ৰশ্ন আছে তেন্তে এই ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব আপোনালোকৰ মন্তব্য লগতে কি শাস্তি হোৱাটো বিচাৰে এই চাৰি অভিযুক্তৰ ভিডিঅ'টিৰ কমেণ্টত এবাৰ জনাই যাব